গৈছে মুহূৰ্তৰ অনেক খবৰ এবাৰ প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰেমিকাক পিতৃ মাতৃক আসতে দেখুৱাবলৈ ন্যায়ৰ চলেৰে প্ৰেমিকাক ঘন জংঘললৈ লৈ গৈ আসতে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে প্ৰেমিকৰ বিৰুদ্ধে আৰু এই গোলকগঞ্জত এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জত এইদৰে প্ৰেমিকাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে গোলকগঞ্জৰ বৰুণডাঙা কালাপানীৰ ঘন জংঘলত এই ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে আৰু উল্লেখ কৰিব লাগিব যে বিবাহৰ বাবে প্ৰেমিকাক পিতৃ মাতৃক দেখুৱাবলৈ নিয়াৰ কথা কৈছিল আৰু সেই কথা কৈ হাবিৰ মাজলৈ লৈ গৈছিল ঘন জংঘলৰ মাজত লৈ গৈ এইদৰে যুৱতীগৰাকীক সেই প্ৰেমিকাক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে প্ৰেমিকৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে প্ৰেমিক শফিকুল ইছলামৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন হৈছে যে পিতৃ মাতৃক দেখুৱাবলৈ নিয়াৰ কথা কৈ এইদৰে হাবিৰ মাজত লৈ গৈ শফিকুল ইছলামে সেই যুৱতীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে গোলকগঞ্জৰ বৰুণডাঙাৰ কালাপানীৰ ঘন জংঘলত সংঘটিত হৈছে এই নিকৃষ্ট ঘটনা আৰু উল্লেখ কৰিব লাগিব যে গোসাইগাঁৱৰ এগৰাকী 22 বছৰীয়া যুৱতী আৰু সেই যুৱতীগৰাকী আহিছিল গোলকগঞ্জৰ দফৰপুৰৰ পেশীয়েকৰ ঘৰলৈ আৰু পেশীয়েকৰ ঘৰৰ কাষতে যুৱতীগৰাকীৰ প্ৰেমিক শফিকুল ইছলামৰ ঘৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শফিকুল ইছলামে প্ৰেমিকাগৰাকীক আচলতে ভিনিয়েক আশ্ৰাফুল আলমৰ সৈতে ঘৰত আচলতে পিতৃ মাতৃক দেখুৱাবলৈ নিয়াৰ কথা কৈছিল আৰু তাৰ পাছতে পেশীয়েকৰ ঘৰৰ পৰা সেই যুৱতীগৰাকীক লৈ যোৱা হৈছিল আৰু হাবিৰ মাজত যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এইদৰে ভিনিয়েক আশ্ৰাফুল আলমৰ সন্মুখতে শফিকুল ইছলামে প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে আৰু এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে গোলকগঞ্জৰ বৰুণডাঙা কালাপানীৰ ঘন জংঘলত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো পরশুদিন রাতে 7টার সময় শফিকুল ইসলাম ফোন করার পিছত মই ভাল পাওঁ মই বিশ্বাস করার পর মই কৈছোঁ বাড়ির সামনত কথা না কয়া বাড়ির সামনত কথা কয়া ডাল মোর বোন জামাই আসছে তোকে দেখতে চাই তা কয়া আমার বাড়ি এদিকে নাই তারপরে মোক বাইকত তুলে নিয়ে ওর বোন জামার বাড়িতে না যেয়ে মোক হারত নিয়ে যাওয়ার পর 3বার বরুণডাঙ্গা পাহাড় তারপরে মোর সাথে ব্যাগ আম করে 3বার করার পাছত মই তার হাত পাও ধরার পাছত আর বোন জামাইটা সাতটায় আছিল পাহাড় দিছিল মানুষ তার পাছত মই হাত পাও ধরার পিছত মোক বাইকত করে নিয়ে যাবার পাছত 2-3জন 4জন চাংরা ফলো করছিল করার পিছত ওই মোক বাইকত থেকে ফেলাই দিয়ে ভাগাল তার পাছত মই একটা বাড়িত রাতত সাহারা নেম ওর বাড়ির গ্রামতে পরে ভিডিপি সেক্রেটারি রাতত মোক কল যে এলা কি করা না লাগে মই দিনত কোনোবা একটা ব্যবস্থা নিয়ে আসং রাতত ওই ফোন মারলে ওই শফিকুল ইসলাম দাহাইলে ইয়াতে আর যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত